Hello everyone, welcome to YouTube channel Happy Home Assam. এই ভিডিওটিত আমি চাম আজি ঘোষণা কৰা বিটিআৰৰ যে টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰসেস চলিছিল তাৰে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ যে মেৰিট লিষ্ট বা সিলেক্টেড লিষ্ট পাবলিশ হৈছে তো তাত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত কিমান কাট অফ গ'ল বা কোনটো ক্যাটেগৰি কিমান কাট অফ গ'ল সেইখিনি আমি চাম। তো আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো প্ৰথমতে নোটিছখন আছে, ইয়াতে আমি নোটিছখন নাচাওঁ, ইয়াতে বাকি মেইন কাট অফখিনি চাম। তো ইয়াত দেখিছে ওপৰত লিখা আছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ। তো কাট অফ মাৰ্কস ফৰ সিলেকশ্যন অফ গ্ৰেজুৱেট টিচাৰ পোষ্ট কেটেগৰি ইন মিডিয়াম ৱাইজ। তো প্ৰথমতে আছে এছিষ্টেণ্ট টিচাৰ আৰ্টছত বড়ো মিডিয়ামত আৰু কাট অফ গৈছে হাইয়েষ্ট 88 পৰা ইয়াতে এছিষ্টেণ্ট টিচাৰ আৰ্টছত সিলেকশ্যন পাইছে। তাৰ পিছত এছিষ্টেণ্ট টিচাৰ সায়েন্স বড়ো মিডিয়ামত পাইছে 99 আৰু নেক্সট এছিষ্টেণ্ট টিচাৰ হিন্দীত বড়ো মিডিয়ামত পাইছে 56 কাট অফৰ পৰা পাইছে। তাৰ পিছত এছিষ্টেণ্ট টিচাৰ ALT বড়ো মিডিয়ামত পাইছে 90। তাৰ পিছত নেক্সট এছিষ্টেণ্ট টিচাৰ আৰ্টছত আসামিছত কাট অফ গৈছে, আসামিজ মিডিয়ামত কাট অফ গৈছে 92 আৰু এছিষ্টেণ্ট টিচাৰ সায়েন্সত আসামিজ মিডিয়ামত কাট অফ গৈছে 98। আৰ্টছতকে সায়েন্সৰ কাট অফটো অলপ বেছি হৈছে। তাৰ পিছত এছিষ্টেণ্ট টিচাৰ হিন্দী আসামিজ মিডিয়ামত গৈছে 56 আৰু বড়ো মিডিয়াম আৰু আমাৰ যি আসামিজ মিডিয়াম আছে হিন্দী টিচাৰ পোষ্টত সমানে কাট অফ গৈছে। তাৰ পিছত এছিষ্টেণ্ট টিচাৰ সংস্কৃত আসামিছত গৈছে, আসামিজ মিডিয়ামত গৈছে 43 আৰু এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ বেংগলী মিডিয়ামত গৈছে 62। তাৰ পিছত সায়েন্সত বেংগলী মিডিয়ামত গৈছে 87 আৰু হিন্দীত বেংগলী মিডিয়ামত গৈছে 87 আৰু এছিষ্টেণ্ট টিচাৰ আৰ্টছত হিন্দী মিডিয়ামত গৈছে টোটেল 106.05 আৰু এছিষ্টেণ্ট টিচাৰ সায়েন্সত হিন্দীত গৈছে 109। আৰু ইয়াতে এটা কথা লিখিছে টোটেল মাৰ্কস অফ কাট অফ ইনক্লুডেড TCR ৰিটেন এক্সামিনেশ্যন মাৰ্ক, যেটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ৰিটেনৰ মাৰ্ক প্লাছ আৰ্লিয়াৰ HS টেট, কাৰোবাৰ যদি আগৰ হাই ছেকেণ্ডাৰী টেট বা হাই স্কুল টেটৰ মাৰ্ক আছে সেয়া, আৰু কাৰোবাৰ যদি নন এছেঞ্চিয়েল ৱেট যেনে NCC কালচাৰেল এইবিলাক আছে সেইটো প্লাছ হৈছে। তো এইখিনি হৈছে গ্ৰেজুৱেট টিচাৰৰ কাট অফ। গতিকে এইখিনি চাই পেলাই আমাৰ যি জেনেৰেল এৰিয়াৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈছে তাৰে যিখিনি কাট অফ হ'ব ইয়াৰ পৰা আমি এটা অনুমান কৰিব পাৰোঁ কোনটো কেটেগৰিত কাট অফ কমাৰ চান্সেছ আছে বা কোনটো কেটেগৰিত কাট অফ বাঢ়িব। এতিয়া আমি চাম PGTৰ ছাবজেক্ট ৱাইজ কাট অফ কিমান আহিল। তো এইখিনি হৈছে PGT ছাবজেক্ট ৱাইজ কাট অফ। তো ইয়াতে প্ৰথমতে আছে এন্থ্ৰপলজি গৈছে 95, আৰবিকত 91, আসামিছত 87, বেংগলীত 85, বড়োত 95, বটানী 107, কেমেষ্ট্ৰিত বহুত গৈছে 121, কমাৰ্চত 112.2, ইকনমিক্সত 104, এডুকেশ্যন 111, ইংলিছ 110, জিঅ'গ্ৰাফী 104, জিঅ'লজি 98, হিষ্ট্ৰী 105, লজিক এণ্ড ফিলচফি 101, মেথমেটিক্স 107, ফিজিক্সতো 107, পলিটিকেল সায়েন্সত 118, ষ্টেটিষ্টিক্স 108, জুলজি 108 আৰু ইয়াতো সেম কাট অফৰ মাৰ্কটো সেম প্ৰসেস TCR মাৰ্ক প্লাছ যদি HS টেটৰ আগতে কোৱালিফাই কৰা আছে তাৰে পাৰ্চেন্টেজটো আৰু নন এসেনশিয়াল যদি আছে সেইখিনি প্লাছ হৈছে। তো ইয়াতে এইখিনি হৈছে আমাৰ PGTৰ কাট অফ মাৰ্ক আৰু ইয়াতে লোৱেষ্ট গৈছে আমাৰ বেংগলীত গৈছে 85 আৰু আসামিছত তাৰ পিছতে 87। গতিকে এইখিনি হৈছে কাট অফ। গতিকে আজিৰ ভিডিঅ'ত এইখিনি শ্বেয়াৰ কৰিলোঁ, নেক্সট ভিডিঅ'ত ইয়াৰ লগত জড়িত আৰু বাকি কথাবোৰ আলোচনা কৰিম। ধন্যবাদ।